নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ এবি ইউবিৰ বাবে সহায় হ'ব পৰাকৈ 100টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ লৈ আহিছো সেইকাৰণে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু ইয়াৰ পৰা কোনে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেন্ট বক্সত জনাব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন ৰাজ্যই 2025 চনত বিশ্বৰ সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন আয়োজন কৰিছে আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি অসম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি তামিলনাডু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত ৰাষ্ট্ৰৰ মুৰব্বী কোন ৰাইট আনসাৰটো হ'ব অপচন ডি ভাৰতৰ ৰাষ্ট্ৰপতি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ৰাজ্যৰ স্থায়ী বনাঞ্চলৰ অধীনত সৰ্বাধিক অঞ্চল আছে ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন বি মধ্যপ্ৰদেশ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ বৰাক উপত্যকা কিমান দীঘল আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন বি 6922 স্কয়াৰ কিলোমিটাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন বছৰত প্ৰথমবাৰৰ বাবে ভাৰতত মৰ্চা চৰকাৰ গঠন কৰা হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ 1977ত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰিছে আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি ধনশিৰি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনবহুল চহৰ কোনখন আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন ডি মুম্বাই ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি কপিলি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো অনুচ্ছেদ আইনৰ আগত সমতাৰ সৈতে জড়িত ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি আৰ্টিকল 14 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ সিংহযাত্ৰা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হৰাঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি লাচিত বৰফুকন ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি 1523 চনত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ মণিৰাম দেৱান ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পাল বংশৰ প্ৰথম ৰজা কোন আছিল আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন চি ব্ৰহ্মপাল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল আছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ গুজৰাট ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম শোধনাগাৰ কোনটো ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন বি জামনগৰ নেক্সট মিজোৰামৰ ৰাজধানী কি ৰাইট আনসাৰ হ'ব অপচন বি আইজল নেক্সট কোনখন চহৰক সিলিকন ভেলী অফ ইণ্ডিয়া বুলি জনা যায় ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন চি বেংগলোৰ নেক্সট 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কোনখন ৰাজ্যত সৰ্বাধিক ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি অসম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নাগালেণ্ডে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোনখন ৰাজ্যৰ সৈতে ভাগ কৰে ৰাইট আনসাৰ হ'ব অপচন এ ম্যানমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে
মানুহৰ চকুত কিমান তৰপ থাকে? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 3টা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইৰাণী কাপ নিম্নলিখিত কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি ক্ৰিকেট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰাক উপত্যকাৰ মুঠ জিলা কেইখন? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 3খন। নেক্সট 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোন ঠাইত অনুষ্ঠিত হ'ব? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন ডি USA। নেক্সট নেপালৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি কাঠমাণ্ডু। নেক্সট কোন চনত উত্তৰ পূব পৰিষদ স্থাপন কৰা হৈছে? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ 1971 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰতি বছৰে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 8 মাৰ্চ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ GK গোখলে। দ্য ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটিৰ প্ৰতিষ্ঠাপক আছিল GK গোখলে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো 1973 চনত আৰম্ভ কৰা হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি প্ৰজেক্ট টাইগাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মনালিছা বৰুৱা মেহতা কি খেলৰ সৈতে জড়িত? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি টেবুল টেনিছ। মনালিছা বৰুৱা মেহতা টেবুল টেনিছ খেলৰ সৈতে জড়িত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয় বুলি সুধিছে আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ ফিল'চফি। ফিল'চফিৰ ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় পতাকাখনৰ গেৰুৱা ৰং কিহৰ প্ৰতীক? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি ত্যাগ আৰু সাহসৰ প্ৰতীক। নেক্সট পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম কিমান বয়স হ'ব লাগে? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 21 বছৰ। নেক্সট বিশ্বৰ আটাইতকৈ ব্যস্ত সাগৰীয় বাণিজ্যিক পথটো কি? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি আটলাণ্টিক মহাসাগৰ। নেক্সট বাংলাদেশত গংগা নদীক কি নামেৰে জনা যায়? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি পদ্মা। বাংলাদেশত গংগা নদীক পদ্মা নামেৰে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কামাখ্যা মন্দিৰ কেতিয়া পুনৰ নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 1565 চনত। 1565 চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পদ্মবিভূষণ বঁটা লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ কোন? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন ডি বিশ্বনাথন আনন্দ। নেক্সট তলত উল্লেখ কৰা চহৰসমূহৰ ভিতৰত কোনখন চহৰ ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়? ৰাইট আনচাৰ হ'ব অপশ্যন এ ডিব্ৰুগড়। নেক্সট ভাৰতৰ কোন ৰাজ্যত খাচী আৰু গাৰো জনজাতিৰ লোক বসবাস কৰে? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি মেঘালয়। নেক্সট তলত উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্য ভাৰতৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদন কৰে? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি কৰ্ণাটক। নেক্সট কোন চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন ডি 1915 চনত। নেক্সট অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয়? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি নলবাৰী। নেক্সট ভাৰতৰ কোন ৰাজ্যত ৰেল ষ্টেচন বা ৰেল লাইন নাই?
আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ ছিকিম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনজন ব্যক্তিক ভাৰতৰ বিছমাৰ্ক বুলি জনা যায়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ বিছমাৰ্ক বুলি জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি গোবিন্দ চন্দ্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট, কোন তিনিখন দেশে অৰুণাচল প্ৰদেশক আগুৰি আছে? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ ভূটান, ম্যানমাৰ আৰু চীন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ দেশ বুলি জনা যায়? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক ভাৰতৰ সূৰ্য উদয়ৰ দেশ বুলি জনা যায়। নেক্সট, ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি নতুন দিল্লী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কেন্দ্ৰীয় বাজেট দাখিল কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ নিৰ্মলা সীতাৰমণ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ভৌগোলিক ৰেখা অসমৰ মাজেৰে পাৰ হৈ যায়? ৰাইট আনচাৰ হ'ব অপশ্যন ডি ওপৰৰ এটাও নহয়। নেক্সট, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ লোৱা হৈছিল? ৰাইট আনচাৰটো হ'ব অপশ্যন এ লাহোৰ অধিৱেশন। নেক্সট, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাইট আনচাৰ হ'ব অপশ্যন এ জেনেভা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰালা? ৰাইট আনচাৰ অপশ্যন চি কথাকলি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দিল্লীৰ প্ৰথম মুছলমান শাসক কোন আছিল? ৰাইট আনচাৰটো হ'ব অপশ্যন ডি কুতুবুদ্দিন আইবাক। নেক্সট, উৰিষ্যাত কিমানখন লোকসভাৰ আসন আছে? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন চি 21খন। নেক্সট, স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত কোনে জাতীয় পতাকা উত্তোলন কৰে? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন ডি প্ৰধানমন্ত্ৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি জাৰ্মানী। নেক্সট, সোণালী বিপ্লৱৰ সৈতে কি উৎপাদন জড়িত? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি ঔষধি উদ্ভিদ আৰু মৌ। নেক্সট, ভাৰতীয় সংবিধানৰ 21A অনুচ্ছেদত বৰ্ণনা কৰা হৈছে। আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি শিক্ষাৰ অধিকাৰ। নেক্সট, নিম্নলিখিত কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদ অৱস্থিত? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি আফ্ৰিকা। নেক্সট, অসমৰ কোনখন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন এ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত বেংগল গেজেট বাতৰি কাকতখন প্ৰথমবাৰ প্ৰকাশ কৰা হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি 1780 চনত। নেক্সট, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ যোৰহাট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱানে অসম টি কোম্পানীত যোগদান কৰিছিল। আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি 1839 চনত। তলৰ কোনটো অৰুণাচল প্ৰদেশৰ ৰাজধানী? ৰাইট আনচাৰ হ'ব অপশ্যন এ ইটানগৰ। সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি জনা যায়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি ইউৰেনাছ। নেক্সট, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? ৰাইট আনচাৰ হ'ব অপশ্যন এ ৰাকেশ শৰ্মা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতি কোনখন দেশত পোনপ্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ
আমেৰিকা যুক্তৰাষ্ট্ৰত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম মহিলা স্বাস্থ্যমন্ত্ৰী কোন আছিল? ৰাইট আনচাৰ হ'ব অপশ্যন বি ৰাজকুমাৰী অমৃত কৌৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? ৰাইট আনচাৰ হ'ব অপশ্যন চি ৰাজস্থান। নেক্সট, ভাৰতৰ সৰ্ববৃহৎ উচ্চ ন্যায়ালয় কোনখন? ৰাইট আনচাৰ হ'ব অপশ্যন এ এলাহাবাদ উচ্চ ন্যায়ালয়। ভাৰতৰ সৰ্ববৃহৎ উচ্চ ন্যায়ালয়খন হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়। নেক্সট, নিম্নলিখিত কোনখন দেশ G7ৰ সদস্য নহয়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি ভাৰত। নেক্সট, নিম্নলিখিত কোনখন দেশক হাজাৰ হাতীৰ ভূমি বুলি কোৱা হয়? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন ডি লাওছ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি ঢাকাত। বাংলাদেশৰ ঢাকাত সাৰ্কৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল। নেক্সট, ৰূপালী বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি কণী উৎপাদন। ৰূপালী বিপ্লৱ কণী উৎপাদনৰ লগত জড়িত। নেক্সট, মণিৰাম দেৱানক নিম্নলিখিত কোনখন ঠাইত ফাঁচি দিয়া হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি যোৰহাট। নেক্সট, কোন বছৰত সদৌ অসম ছাত্ৰ সন্থাই আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰি ইয়াৰ সংবিধান গ্ৰহণ কৰিছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি 1967 চনত। নেক্সট, তলৰ কোনজন একোট ককাইদেউ নামেৰে জনাজাত? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি নৱকান্ত বৰুৱা। নেক্সট, কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হৈছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। অসমত কোনে কোচ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি বিশ্বসিংহ। নেক্সট, কোনজন ব্যক্তিক ভাৰতৰ জলমানৱ নামেৰে জনা যায়? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ সিং। ডক্টৰ ৰাজেন্দ্ৰ সিঙক ভাৰতৰ জলমানৱ নামেৰে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পোনপ্ৰথমে কেতিয়া গোৱা হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে। নেক্সট, মানসকলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল? ৰাইট আনচাৰ হ'ব অপশ্যন এ 3বাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান? এতিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ 35খন। নেক্সট, অসমৰ অগ্নিকবি কোন? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য। নেক্সট, নিম্নলিখিত কোনখন দেশৰ সংবিধান বিশ্বৰ দীৰ্ঘতম লিখিত সংবিধান? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি ভাৰতবৰ্ষ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমত মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰা হৈছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ তলৰ কোনটো শোধনাগাৰ অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ নুমলীগড় শোধনাগাৰ। নেক্সট, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰ কোনখন? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইন্দিৰা গান্ধী গোল্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি হকী। ইন্দিৰা গান্ধী গোল্ড কাপ হকী খেলৰ সৈতে সম্পৰ্কিত। নেক্সট, অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 1975 চনত। 1975 চনত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন ভাৰতীয় নদীক ৰংগা নদী বুলি কোৱা হয়? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ
আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনখন নদীত অৱস্থিত? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ ধাৰণাটো পোনতে কোনে আগবঢ়াইছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ এম এন ৰয়।